ওয়েলকাম টু জাষ্ট লাইন ইউটিউব চেনেল। আজি আমি দ্বিতীয় পাৰ্টটো আলোচনা কৰিম, এ লেটাৰ টু গড। প্ৰথম পাৰ্টত আমি আলোচনা কৰিছিলোঁ আৰু যিমান দূৰ সম্ভৱ যিমান মানে MCQ হ'ব পাৰে মই গোটেইখিনি সন্নিৱিষ্ট কৰিছোঁ। তোমালোকে চালে ধুনীয়াকৈ গম পাবা আৰু পৰীক্ষাত কৰিব পাৰিবা। এতিয়া আমি দ্বিতীয় পাৰ্টটো আলোচনা কৰোঁ। With a satisfied expression, he regarded the field of ripe corn with its flowers draped in a curtain of rain. মানে সেই মাকৈ খেতিডৰাত কি হৈছিলে, ইমান ধুনীয়াকৈ বৰষুণ দিছিলে আৰু সেই বৰষুণ যাক যেন মাকৈ খেতিডৰাৰ ওপৰত পৰ্দাৰ নিচিনাকৈ মানে কি পৰি গৈছিলে বা ঢাক খাই আছিলে। ড্ৰেপ মানে ঢাক খাই থকা, কাৰ্টেন মানে পৰ্দা। But suddenly a strong wind began to blow and along with the rain very large hailstones began to fall. কিন্তু হঠাৎ মানে কি বিৰাট জোৰকে মানে বতাহ এজাক আহিল আৰু তাৰ লগে লগে মানে কি হ'ল, শিল বৰষুণ দিয়াৰ আৰম্ভ হ'ল। হেইলষ্টন মানে শিল বৰষুণ। This truly did resemble new silver coins. আৰু এই শিলৰ মানে যিবিলাক শিল বৰষুণ পৰে আৰু সেই শিলৰ টুকুৰাবিলাক যেন কি ৰূপাৰ মুদ্ৰা সদৃশ হৈছিল বা ৰূপাৰ মুদ্ৰাৰ দৰে দেখা গৈছিল। The boys exposing themselves to the rain ran out to collect the frozen pearls. মানে কি আৰু লেন্সৰ যি ল'ৰা ছোৱালীবিলাক আছিলে থাকিব নোৱাৰি, সেইবিলাক কি কৰিব গ'ল, বুটলিব গৈছিল। আৰু সেই শিলৰ টুকুৰাবিলাক কেনেকুৱা লগা হৈছিল, মুকুতাৰ দৰে দেখা গৈছিল। It's really getting bad now, exclaimed the man. খুব দুখেৰে, মেন মানে ইয়াত কাৰ কথা কৈছে, লেন্সো। খুব দুখেৰে তেওঁ ক'লে যে এতিয়াতো এইটো বৰ বেয়া কথা হ'ল, মানে বহুত মানে জোৰকে মানে কি শিল বৰষুণ দিছে। I hope it passes quickly. মানে তেখেতে ভাবিছিলে যে এইটো সোনকালে যাতে শেষ হয়, এই শিল বৰষুণ যাক। It did not pass quickly, কিন্তু সোনকালে শেষ নহ'ল। For an hour the hail rained on the house, the garden, the hillside, the cornfield, on the whole valley. 1 ঘণ্টা ধৰি শিল বৰষুণ যাক মানে দিয়ে আছিল। ক'ত দিছিল? হিল চাইডত দিছিল, মাকৈ খেতিডৰাতো পৰিছিল, আৰু গোটেই উপত্যকাত 1 ঘণ্টা ধৰি শিল বৰষুণ দিয়ে আছিল। The field was white as if covered with salt. আৰু গোটেই মাকৈ খেতিডৰা মানে বগা বগা হৈ গৈছিল, যেনেকৈ মানে কি নিমখ ঢালি দিলে যেনেকুৱা দেখাত হয় তেনেকুৱা দেখা গৈছিল। কিহৰ কাৰণে? শিল বৰষুণ বোলে, শিলৰ কাৰণে, মানে শিল বৰষুণৰ কাৰণে। Not a leaf remained on the trees. The corn was totally destroyed. মাকৈ খেতিডৰা বৰ বেয়াকৈ নষ্ট হৈ গৈছিল আৰু গছত মানে কি নাছিলে, এটাও পাত নাছিল, চব ছিঙি ভাঙি গৈছিলে শিল বৰষুণৰ কাৰণে। The flowers were gone from the plants. আৰু ফুলবিলাকো ছিঙি গৈছিলে গছৰ পৰা। Lance's soul was filled with sadness. আৰু লেন্সৰ মনটো খুব দুখেৰে ভৰি গৈছিল। When the storm had passed, যেতিয়া শিল বৰষুণ বা ধুমুহাজাক শেষ হৈছিল, he stood in the middle of the field and said to his sons. আৰু তেওঁ মাকৈ খেতিডৰাৰ মাজত গৈ পেলাই থিয় হৈ ল'ৰা ছোৱালীক কৈছিল, A plague of locust would have left more than this. যদিও মাকৈ খেতিডৰাত যদিও আজি পোকে ধৰিলে হয়, তেতিয়াহ'লেও মানে ইমানখিনি নষ্ট নহ'ল হয় যিমানখিনি নষ্ট শিল বৰষুণ জাগে কৰিছে। লকাষ্ট মানে তোমালোকে গম পাইছা, এক জাতীয় ফৰিং সদৃশ, গ্ৰাছ হপাৰ বুলি কয়, গছত ধৰে যে শস্যত, সেইটো হৈছে লকাষ্ট। ইনচেক্ট বুলি যে কয় ইংৰাজীত, পৰুৱা বা পোক। The hail has left nothing. This year we will have no corn. আৰু বৰষুণ জাকে বা শিল বৰষুণ জাকে একো নেৰিলে আৰু এই বছৰত আমি কি নাপাম, একো মাকৈ নাপাম আমি। That night was a sorrowful one. All our work for nothing. There is no one who can help us. We will all go hungry this year. আৰু আমাৰ গোটেইবিলাক কাম বা গোটেইবিলাক আমাৰ কষ্ট এনেকৈ গ'ল, আৰু আমাক এতিয়া কোনে হেল্প কৰিব? কোনোৱে নাই, আৰু আমি এই বছৰত কি কৰিব লাগিব? গোটেই ভোকত থাকিব লাগিব। তোমালোকৰ যিবিলাক অইল কম্প্ৰেহেনশ্যন চেক আছে সেইখিনি মই কৈ দিম, তোমালোকে চাই যাবা, পৰীক্ষাত সহজ হ'ব। But in the hearts of all who lived in that solitary house in the middle of the valley, there was a single hope, help from God. আৰু সেই উপত্যকাখনত তোমালোকে গমে পাইছা, এখনেই ঘৰ আছিল, আৰু তাত যিখিনি মানুহ আছিলে, লেন্সৰ পৰিয়ালটোৱে হওক, সকলোৰে মনত এটা দৃঢ় বিশ্বাস আছিল যে কি একমাত্ৰ হেল্প বা একমাত্ৰ আশা আছিলে তাৰ যে হেল্প কৰিলে আমাক কোনে কৰিব? ভগৱানে কৰিব লাগিব। যিহেতু তেওঁলোকে গোটেই পৰিয়ালটোৱে কি ভগৱানক অতিশয় বিশ্বাস কৰিছিলে। Don't be so upset, even though this seems like a total loss. লেন্সৰ ঘৈণীয়েকে কৈছে বোলে, ইমান তুমি দুখ নকৰিবা যদিও আমাৰ নষ্ট হৈছে এই গোটেইখিনি মাকৈ খেতিডৰা। Remember, no one dies of hunger. মনত ৰাখিবা যে কোনে কি নহয়, ভোকত নমৰে। That's what they say, no one dies of hunger. তেওঁলোকে গোটেইখিনিয়ে কৈছে সেইটোতো হয় বোলে, কোনে কি নহয়, ভোকত নমৰে। All through the night, Lancelot thought only of his one hope, the help of God, whose eyes, as he had been instructed, see everything.
ইভেন হোৱাট ইজ ডিপ ইন ওৱানছ কনচাইন্স। সেই গোটেই ৰাতিটো তেওঁ অকল এটা কথাই ভাবিছিল যে ভগৱানে হেল্প কৰিব লাগিব। ভগৱানে হেল্পটো কৰিব, যিহেতু ভগৱানে কি সকলোবিলাক বস্তু দেখি আছে, আনকি ভগৱানে মানুহৰ মনৰ কথাও জানে। কনচাইন্স মানে মনৰ কথা। ভগৱানে মনৰ কথাও জানে, গতিকে মোৰ মাকৈ খেতি দ্বাৰাই নষ্ট হৈছে, ভগৱানে আৰু নেদেখিবনে? গতিকে ভগৱানে দেখি আছে, গতিকে হেল্প কৰিলে কোনে কৰিব লাগিব? ভগৱানে কৰিব লাগিব। Lancer was an ox of a man, walking like an animal in the fields, but still he knew how to ride. লেন্সে কি খুব কষ্টৰে তেওঁৰ কি মাকৈ খেতি দ্বাৰা কৰিছিলে। জন্তুৰ নিচিনাকৈ তেওঁ কষ্ট কৰিছিলে। খেতিয়ক কিন্তু বহুত মানে কষ্ট কৰি খেতি কৰিছিলে। গতিকে তেওঁ তথাপিও জানিছিল যে কেনেকে লিখা পঢ়া জানিছিল, মানে তেওঁ কেনেকে লিখিব লাগে, তেওঁ সেইটো কথা জানে। মানে কি যে লেন্সৰ লিখা পঢ়া আছিলে। The following Sunday at daybreak he began to write a letter which he himself would carry to town and place in the mail. পিছদিনাখনে জিৰণিৰ সময়তে এখন লেটাৰ লিখিছিলে, আৰু সেই লেটাৰখন তেওঁ নিজে টাউনত গৈ মেইলত থৈ আহিছিলে। মেইল বক্স থাকে নহয়, তাতে মেইলত থৈ আহিছিলে। It was nothing less than a letter to God. আৰু এইখন চিঠি কি নাছিল? ভগৱানলৈ লিখা চিঠিৰ বাহিৰে বেলেগ একো নাছিল। ভগৱানলৈ লিখা চিঠি আছিল। God, he wrote, if you don't help me, my family and I will go hungry this year. তেওঁ লিখিছিলে ভগৱানক যে যদি আপুনি হেল্প নকৰে এই বছৰত, তেতিয়াহ'লে আমি গোটেই কি ভোকত মৰিব লাগিব। মই আৰু মোৰ পৰিয়াল গোটেই কি হ'ব? ভোকত মৰিব লাগিব। I need 100 pesos in order to sow my field again and to live until the crop comes because the hailstorm. তেওঁ গোটেইখিনি লিখিছিলে যে মোক এতিয়া 100 পেছছ লাগে। পেছছ মানে লেটিন আমেৰিকাৰ কাৰেঞ্চিক কয় পেছছ বুলি, আমাৰ এই ভাৰতত টকা বুলি কয়, তোমালোকে জানা। গতিকে তেওঁ গোটেইখিনি কথা লিখিছিলে। শিল বৰষুণ এনেকে আহি পেলাই মোৰ খেতি নষ্ট কৰিলে। গতিকে নেক্সট খেতি হোৱালৈকে মইতো চলিব লাগিব। গতিকে সেইকাৰণে মোক কি লাগে? 100 পেছছ লাগে। কাক সুধিছিলে কথাখিনি? ভগৱানক সুধিছিলে, বা এনেকে কথাখিনি লিখি পেলাই চিঠি এখনত কথাখিনি লিখিছিলে, লেন্সই লিখিছিলে। He wrote to God on the envelope. তেওঁ এনভেলপৰ ওপৰত কি বুলি লিখিছিল? টু গড বুলি লিখিছিল। এইটো পৰীক্ষাত আহে। Put the letter inside and still trouble went to town. আৰু তেওঁ দুখ মনেৰে মানে কি টাউনলৈ গৈছিল। ট্ৰাবল মানে বৰ চিন্তিত হৈছিল, আৰু লেটাৰখন লৈ পেলাই তেওঁ টাউনলৈ গৈছিল। At the post office he placed a stamp on a letter and dropped it into the mailbox. আৰু তেওঁ লেটাৰখনৰ ওপৰত এটা ষ্টাম্প মাৰিছিলে, আৰু কি কৰিছিলে? মেইল বক্সত তেওঁ থৈ আহিছিলে, মেইল বক্সৰ ভিতৰত। One of the employees, who was a postman and also helped at the post office, went to his boss laughing heartily and showed him the letter to God. পোষ্ট অফিচত কাম কৰা সকলৰ ভিতৰত এজন কি আছিলে? পোষ্টমেন আছিলে, আৰু তেওঁ পোষ্ট অফিচতো সহায় কৰি দিছিলে। তেওঁ এই ভগৱানলৈ লিখা চিঠিখন লৈ পেলাই হাঁহি আহি পেলাই তেওঁ কি কৈছিলে? বছৰ কাষলৈ গৈছিল। বছ মানে কি? পোষ্টমাষ্টাৰ। পোষ্ট অফিচত বছ কোন হয়? পোষ্টমাষ্টাৰৰ কথা কৈছে ইয়াত। গতিকে এনেকুৱা ধৰণৰ পৰিৱেশ হৈছিল পোষ্ট অফিচত। নেভাৰ ইন হিজ কেৰিয়াৰ এজ এ পোষ্টমেন হেড হি ন'ন ডেট এড্ৰেছ। আৰু তেওঁৰ জীৱনত এই যিটো এড্ৰেছ, তেওঁ সেই এড্ৰেছটো কেতিয়াও জনা নাছিল বা নাজানিছিল, বা এই চিঠিখন কালৈ দিব? ভগৱানলৈ লিখিছে যিহেতু লেন্সে, গতিকে এই চিঠিখন তেওঁ কাক দিব? গতিকে আজিলৈ এইখিনিয়ে থাকিল। গতিকে ইয়াত আমি যিমানখিনি আজি আলোচনা কৰিলো তোমালোকৰ লগত, ইয়াৰে ভিতৰত যিবিলাক সম্ভাৱ্য MCQ আহিব পাৰে, মই গোটেইখিনি টাচ কৰি যাম। আশা কৰোঁ তোমালোকে পৰীক্ষাত কৰিব পাৰিবা। যিমানখিনি MCQ ওলাব পাৰে বা যেনেকে পৰীক্ষাত সুধিব পাৰে, মই গোটেইখিনি টাচ কৰিম। গতিকে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই যাবা। এতিয়া আমি MCQখিনি আৰম্ভ কৰোঁ। এতিয়া আমি কুৱেশ্যনটো লওঁ। 1 নম্বৰ কুৱেশ্যন, উইথ হোৱাট টাইপ অফ এক্সপ্ৰেছন লেন্সৰ ৰিগাৰ্ডেড দ্য ফিল্ড। লেন্সৰ ফিল্ডখন দেখিবলৈ কেনেকুৱা ধৰণৰ লেন্সৰ এক্সপ্ৰেছন আছিলে? উইথ এ ছেটিছফাইড এক্সপ্ৰেছন। এনচাৰটো হ'ব উইথ এ ছেটিছফাইড এক্সপ্ৰেছন। 2 নম্বৰ কুৱেশ্যন, হোৱাট হেপেন ৱেন ষ্ট্ৰং ৱাইণ্ড বিগান টু ব্ল'। যেতিয়া জোৰকে বতাহ দিছিলে কি হৈছিলে? এনচাৰটো হৈছে বিগ হেইল ষ্টৰ্ম অলছ' ষ্টাৰ্টেড ফলিং উইথ দ্য ষ্ট্ৰং ৱাইণ্ড। মানে ডাঙৰ শিল দিয়া আৰম্ভ কৰিছিলে বতাহজাক দিয়াৰ লগে লগে, মানে শিল বৰষুণ আহিছিলে। 3 নম্বৰ কুৱেশ্যন, হোৱাই ডিড দ্য বয়জ গ' আউট। ল'ৰাবিলাকে বাহিৰলৈ কিয় ওলাই গৈছিল? টু কালেক্ট দ্য ফ্ৰজেন পাৰ্লছ। এনচাৰটো হ'ব টু কালেক্ট দ্য ফ্ৰজেন পাৰ্লছ। 4 নম্বৰটো, হোৱাট আৰ দ্য ফ্ৰজেন পাৰ্লছ। ফ্ৰজেন পাৰ্লছবোৰ কি আছিল? ফ্ৰজেন পাৰ্লছ আৰ দ্য হেইলষ্টন। আৰু শিলবিলাকে আছিল, শিলবিলাকে তুলনা কৰা হৈছিল ফ্ৰজেন পাৰ্লৰ লগত, মুকুতাৰ লগত। 5 নম্বৰ কুৱেশ্যন, উইথ হোৱাট দ্য ফ্ৰজেন পাৰ্লছ আৰ কম্পেয়াৰ্ড।
ফ্ৰজেন পাৰ্লছ কিহৰ লগত তুলনা কৰা হৈছিল? হেইলষ্টনছ আৰ কম্পেয়াৰ্ড উইথ ফ্ৰজেন পাৰ্লছ, মানে কি শিলৰ টুকুৰাবিলাকক ফ্ৰজেন পাৰ্লৰ সৈতে তুলনা কৰা হৈছিল। 6 নম্বৰ কুৱেশ্যন, ডিড ষ্টৰ্ম পাছেছ কুইকলি, মানে ধুমুহাজাক সোনকালে গুচি গৈছিল নে? নো ইট ডিড নট পাছেছ কুইকলি, সোনকালে যোৱা নাছিল। ইটছ ৰিয়েলি গেটিং বেড, হু এক্সক্লেইম, এনেকে কোনে কৈছিলে? মানে বৰ বেয়া হৈছে কথাটো, লেন্সয়ে কৈছিলে। আনচাৰটো হ'ব লেন্স। 8 নম্বৰটো, ফাৰ হাউ লং ডিড দ্য ৰেইন হেইল, বৰষুণজাক কিমান টাইম ধৰি দিয়েছিলে? দি ৰেইন হেইল ফৰ এন আৱাৰ, আৰু বৰষুণজাক 1 ঘণ্টা ধৰি দিয়েছিলে। 9 নম্বৰ কুৱেশ্যনটো হ'ব, হোৱাট হি ৰোট অন দ্য এনভেলপ, এনভেলপটোৰ ওপৰত কি লিখিছিলে? টু গড বুলি লিখিছিলে। এনভেলপটোৰ ওপৰত আনচাৰ হ'ব টু গড। 10 নম্বৰ কুৱেশ্যনটো হৈছে, হোৱাট ডিড লেন্সৰ চ'ল ফিল উইথ, লেন্সৰ মানে মনটো কিহেৰে ভৰি গৈছিলে? এনচাৰটো হ'ব লেন্সৰ চ'ল ফিল উইথ চেডনেছ, বৰ দুখেৰে ভৰি গৈছিলে। 11 নম্বৰ কুৱেশ্যনটো হৈছে, হাউ ৱাজ দ্য ফিল্ড আফটাৰ দ্য হেইল ষ্টৰ্ম, মানে বৰষুণজাক হোৱাৰ পিছত ফিল্ডখন কেনেকুৱা দেখাত হৈছিলে? এনচাৰটো হ'ব, দি ফিল্ড ৱাজ হোৱাইট এজ ইফ কভাৰ্ড উইথ চলাৰ, ফিল্ডখন যেন নিমখেৰে মানে ঢাকি দিছে, তেনেকুৱা যেন দেখা গৈছিলে। 12 নম্বৰ কুৱেশ্যনটো চাব, হোৱাট ৱাজ দ্য ছিংগল হোপ অফ লেন্সছ, লেন্সৰ একমাত্ৰ এটা আশা আছিল, আৰু সেই আশাটো কি আছিল? আনচাৰটো হ'ব, দি ছিংগল হোপ অফ লেন্স ৱাজ টু গেট হেল্প ফ্ৰম গড, তেওঁৰ একমাত্ৰ আশা এটা আছিল যে ভগৱানৰ পৰা ভগৱানে তেওঁক হেল্প কৰিব। 13 নম্বৰ কুৱেশ্যনটো, হোৱাই ডিড লেন্স ৰোট এ লেটাৰ, লেন্সই কিয় চিঠি লিখিছিল? লেন্স ৰোট এ লেটাৰ টু গড আস্কিং ফৰ মানি, কিমান পইচা তেওঁ কি সুধিছিল? পইচা সুধিছিল। পইচা সুধি পেলাই লেটাৰখন লিখিছিল। 100 পেজেছ কৰিছিল তেওঁ। 14 নম্বৰ কুৱেশ্যন, হুৱেৰ ডিড লেন্স ড্ৰপ হিজ লেটাৰ, লেন্সই সেই চিঠিখন ক'ত ড্ৰপ কৰিছিল, মানে ক'ত থৈছিল বা ক'ত দিছিলে? লেন্স ড্ৰপ হিজ লেটাৰ ইনটু এ মেইল বক্স, চিঠি যে দিয়ে মেইল বক্সত তেওঁ লেটাৰখন থৈ আহিছিলে। 15 নম্বৰ কুৱেশ্যন, হাউ মাছ মানি ডিড লেন্স চিক ফ্ৰম গড, লেন্সই কিমান পইচা সুধিছিলে ভগৱানৰ পৰা? 100 পেজেছ। 16 নম্বৰ কুৱেশ্যন, হোৱাই ডিড দ্য পোষ্টমেন লাভ হাৰ্টিলি, এই পোষ্টমেনজনে কিয় হাঁহিছিলে? এনচাৰটো হ'ব, হি ফাউণ্ড ইট আনইউজুৱেল ডেট ছামৱান উড ৰাইট এ লেটাৰ এড্ৰেছ ডিৰেক্টলি টু গড, তেওঁ মানে এই চিঠিখনত লিখা এড্ৰেছটো অকণমান অসাধাৰণ পাইছিল, যে এনেকে আৰু কোনোবাই ভগৱানলৈ চিঠি লিখে নে? সেই বস্তুটো দেখি তেওঁ কি কৰিছিলে? হাঁহিছিলে। তোমালোকৰ পাঠত যে আছে অৰেল কম্প্ৰিহেনশ্যন চেক, সেইটো মই কৰিছোঁ। কুৱেশ্যনটো আছে, হোৱাট ডিড লেন্স হোপ ফৰ, এনচাৰটো হ'ব, লেন্স হোপ ফৰ ৰেইনছ এজ দ্য অনলি থিং ডেট হিজ ফিল্ড অফ ৰাইপ কৰ্ণ নিডেড ৱাজ এ শ্বাৱাৰ। হোৱাই ডিড লেন্স চে দ্য ৰেইন ড্ৰপছ ৱেৰ লাইক নিউ কইনছ, কিয় কৈছিল মানে বৰষুণ টোপালবোৰক যে মানে পইচা বুলি কৈছিল, কিয় কৈছিল তেওঁ? লেন্সছ ক্ৰপ ৱাজ ৰেডি ফৰ হাৰ্ভেষ্ট, হি হোপ ডেট ৰেইনছ উড ব্ৰিং হিম প্ৰস্পাৰিটি, লেন্সৰ খেতিখন মানে খেতিডৰা মানে কি মানে কাটিব বা শেষ হ'ব হৈয়ে আছিল, বা ফল ধৰিব লগা আছিল, আৰু সি আশা কৰিছিল যে এই ফলখিনি বিক্ৰী কৰি পেলাই তেওঁ মানে কি অকণমান পইচা পাব বা ভাল হ'ব তেওঁৰ। গতিকে ডেটছ ৱাই হি ছেইড দ্য ৰেইন ড্ৰপছ ৱেৰ লাইক নিউ কইনছ, আৰু সেইকাৰণে তেওঁ ৰেইন ড্ৰপক কি বুলি কৈছে? পইচা বুলি কৈছে, কাৰণ সেই সময়ত বৰষুণ লগা হৈছিল, বৰষুণ হ'লে ফলখিনি ভাল হ'ব, ফলখিনি কাটিব পাৰিব, কাটি পেলাই বেচিব পাৰিব, বা বিক্ৰী কৰাৰ পিছত তেওঁ অকণমান পইচা পাব। সেইকাৰণে কি বুলি কৈছে যে বৰষুণৰ টোপালবিলাকে হৈছে পইচা। 3 নম্বৰ কুৱেশ্যনটো, হাউ ডিড দ্য ৰেইন চেঞ্জ, হোৱাট হেপেন টু লেন্সছ ফিল্ড, বৰষুণজাক হঠাৎ কেনেকৈ চেঞ্জ হৈছিল, আৰু চেঞ্জ হোৱাৰ পিছত তেওঁৰ মাকৈ ফিল্ডখনত কি হৈছিল? ছাডেনলি এ ষ্ট্ৰং ৱাইণ্ড ব্লেউ এণ্ড ৰেইন চেঞ্জ ইনটু এ হেলষ্টৰ্ম, হঠাৎ এজাক কি আছিল? ধুমুহা বতাহ আহিছিল, আৰু শিল বৰষুণ দিয়া আৰম্ভ কৰিছিল, আৰু বৰষুণজাক শিল বৰষুণ দিয়া আৰম্ভ কৰিছিল, বা শিল দিয়া আৰম্ভ কৰিছিল। লেন্সছ ফিল্ড ৱাজ ডেষ্ট্ৰইড বাই দ্য hailstones and washed away the flowers leaf from the plants, আৰু তেওঁৰ মাকৈ ধৰা খেতিখন কি হৈছিলে? ধুই নিছিলে একেবাৰে, ফুলে হওক বা পাতে হওক গছৰ পৰা ছিঙি ভাঙি একেবাৰে ধুই নিছিলে। 4 নম্বৰ কুৱেশ্যনটো, হোৱাট ৱাজ লেন্সছ ফিলিং হুৱেন দ্য হেইল ষ্টপ, যেতিয়া শিল বৰষুণজাক কমিছিলে তেতিয়া লেন্সৰ অনুভৱটো কেনেকুৱা আছিলে, বা তেওঁ কি ভাবিছিলে? আফটাৰ দ্য হেইল ষ্টপ, শিল বৰষুণজাক শেষ হোৱাৰ পিছত লেন্সছ চ'ল ৱাজ ফিল্ড উইথ গ্ৰীফ, লেন্সৰ মনটো বৰ দুখেৰে ভৰি গৈছিল, গ্ৰীফ মানে দুখ। He realized everything was destroyed and worried about lack of food for the coming year, আৰু তেওঁ অনুভৱ কৰিছিল যে সকলোবিলাকতো মোৰ শেষে হৈ গ'ল, গতিকে অহা বছৰ মই কেনেকৈ খাম? তেওঁ খাদ্যৰ অভাৱত অহা বছৰ যে লঘোণ থাকিব লাগিব, সেই কথাটো তেওঁ ভাবিছিল। গতিকে আজিলৈ এইখিনিয়ে। গতিকে চেনেলটো যদি ভাল লাগিছে তোমালোকৰ ছাবস্ক্ৰাইব কৰি থবা, লগতে
বন্ধু বান্ধৱৰ সৈতে শ্বেয়াৰ কৰিবা।